নগৰ ব্ৰহ্মচাৰী সত্ৰত নন্দোৎসৱ উদযাপন জন্মাষ্টমীৰ পাছতে উদযাপন কৰা হয় নন্দোৎসৱ সত্ৰবাসীয়ে উদযাপন কৰে বোকা ভাওনা শিশুৰ পৰা বয়োজ্যেষ্ঠৰ অংশগ্ৰহণ ভাওনাখনত 400 পৰা 500 বছৰ ধৰি উদযাপন কৰি আহিছে নন্দোৎসৱ হৰিনামে মুখৰিত হৈ পৰিছে শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্ৰ এই মুহূৰ্তত নন্দোৎসৱৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছো খুব উলহ মালহেৰে উদযাপন কৰা হৈছে নন্দোৎসৱ হৰিনামে মুখৰিত হৈ পৰিছে ব্ৰহ্মচাৰী সত্ৰ এই সন্দৰ্ভত সামগ্ৰীৰ পৰা অভিজিত বৰাৰ এক প্ৰতিবেদন আগবঢ়াইছো হয় নিশ্চয়কৈ 400 বছৰ ধৰি যি নগাঁৱৰ ব্ৰহ্মচাৰী সত্ৰ আছে সেই ব্ৰহ্মচাৰী সত্ৰত উদযাপন কৰি আহিছে নন্দোৎসৱ আৰু এই মুহূৰ্তত মই দেখুৱাইছো আৰু শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমীৰ পিছতে এই নন্দোৎসৱ পালন কৰা হয় অৰ্থাৎ বোকা ভাওনা পালন কৰা হয় আৰু ব্ৰহ্মচাৰী সত্ৰত বিগত 400 বছৰ ধৰি পৰম্পৰাগতভাৱে এই নন্দোৎসৱ বা বোকা ভাওনা ইয়াত পালন কৰি অহা হৈছে এক নান্দনিক দৃশ্য আমি দেখুৱাইছো এক আপুৰুগীয়া সংস্কৃতি আমি কৈছো আৰু এই 400-500 বছৰ ধৰি এই যি নন্দোৎসৱ বা বোকা ভাওনা ইয়াত পালন কৰি অহা হৈছে আমি সামগ্ৰিক কথাখিনি আমি ইয়াৰ লগত থকা যিসকল লোক আছে আমি তেওঁলোকৰ পৰা আমি জানিম আৰু তেওঁলোকে কৈছে যে ইতিমধ্যে শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ইয়াত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে আৰু শ্ৰী শ্ৰী কৃষ্ণৰ যি জন্মাষ্টমীৰ পিছতে যি নন্দোৎসৱ পালন কৰা হয় আৰু নন্দোৎসৱ অৰ্থাৎ বোকা ভাওনা আপোনালোকে পালন কৰি আহিছে কিমান বছৰ ধৰি আপোনালোকে পালন কৰি আহিছে আহোম স্বৰ্গদেৱে আমাৰ সত্ৰখনৰ শ্ৰী শ্ৰী বিষ্ণুদেৱ মহাপ্ৰভুক যেতিয়াৰ পৰা তাম্ৰফলি প্ৰাপ্ত কৰি প্ৰায় 2000 বিঘা মাটি সন্নিৱিষ্ট এই সত্ৰলৈ সত্ৰ প্ৰতিষ্ঠা কৰিছিল তেতিয়াৰ পৰাই আনুমানিক 400 বছৰতকৈ অধিক আমাৰ এই সত্ৰখনত শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্ৰখনত পৰম্পৰাগতভাৱে আজিৰ নন্দোৎসৱৰ দিনটোত অৰ্থাৎ জন্মাষ্টমীৰ পিছৰ দিনাখন ভাদ মাহৰ জন্মাষ্টমীৰ পিছৰ দিনাখন নন্দোৎসৱ অৰ্থাৎ পংকোৎসৱ ঠাই বিশেষে বোকা ভাওনা আৰু আমাৰ ইয়াত আমি বোকা ভাওনা হিচাপে পালন কৰি আহিছোঁ আৰু পূৰ্বকৈ প্ৰচলিত ৰীতি অনুযায়ী আমাৰ ব্ৰহ্মচাৰী শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্ৰত নগাঁও জিলাৰ ভিতৰতে অতি পুৰণি এই পৰম্পৰা বৰ্তমানলৈকে প্ৰচলিত হৈ আছে আৰু আমি ব্ৰহ্মচাৰী সত্ৰৰ প্ৰায় 150তকৈ অধিক ঘৰ মানুহ পৰিৱেশিত আমাৰ গাঁওখনে এই উৎসৱভাগ আমি উলহ মালহেৰে প্ৰতি বছৰে পালন কৰোঁ আৰু গাঁওখনৰ প্ৰায় সকলোবিলাক মানুহে প্ৰতিঘৰ গৃহস্থীয়ে অংশগ্ৰহণ কৰে আৰু সকলোৰে সহযোগিতা আপোনালোকে দেখিছে আমাৰ সত্ৰখন অতি পুৰণি স্বৰ্গদেৱ লক্ষ্মীসিংহই 1705 শকতে তাম্ৰফলি এই সত্ৰখন যিহেতুকে প্ৰতিষ্ঠা কৰিছিল আমাৰ শ্ৰী শ্ৰী বিশ্বম্ভৰদেৱ মহাপ্ৰভু 12 বছৰ কাল তীৰ্থ ভ্ৰমণৰ অন্তত তেখেতে এই ঠাইতে সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু সত্ৰ প্ৰতিষ্ঠা কৰাৰ সময়ত আমাৰ এই মন্দিৰ ভাগলৈ শ্ৰী শ্ৰী বিশ্বম্ভৰদেৱ মহাপ্ৰভুৱে দুভাগ মূৰ্তি দান হিচাপে পাইছিল গোপীনাথৰ মূৰ্তি আৰু বাসুদেৱৰ মূৰ্তি আৰু বৰ্তমান আমাৰ পিছফালে থকা এই ডাঙৰ যিভাগ সিংহাসন আছে তাতে বাসুদেৱৰ মূৰ্তি বিৰাজমান আৰু সেই বাসুদেৱৰ মূৰ্তিৰ ভাগকে সাৰোগত কৰি আমি এই শ্ৰী শ্ৰী বিশ্বম্ভৰদেৱ মহাপ্ৰভুৰ যি নীতি নিয়ম সেই নীতি নিয়ম আচাৰ ব্যৱহাৰ আমি সত্ৰখনত পালন কৰিবলৈ চেষ্টা কৰি আহিছোঁ আৰু ভৱিষ্যতে পালন কৰি যাম যিহেতু আপোনালোকে বোকা ভাওনা আপোনালোকে উদযাপন কৰে বোকা ভাওনাৰ প্ৰভাৱটো কি আছে স্বাভাৱিকতে আমাৰ অসমীয়া সমাজখনে হৈছে পৰম্পৰা ভিত্তিক আৰু লোকবিশ্বাস ভিত্তিক লোকবিশ্বাস মতে আপোনালোকে দেখিছে ইয়াত যে আমি মাটিখিনি চালি পেলাই আগদিনাখন আমি চালি লৈ পেলাই ইয়াত যেনেধৰণে এটা দেখিবলৈ সুন্দৰকৈ প্ৰস্তুত কৰি লওঁ আৰু সেই মাটিখিনি যেতিয়া বোকা ভাওনা এই খেলুৱৈসকলে খেলাৰ পাছত ভকতসকলে খেলাৰ পিছত যিখিনি মাটি সেই মাটিখিনিয়ে আমাৰ যিটো জনবিশ্বাস মতে এই বিভিন্ন ধৰণৰ চৰ্মৰোগৰ পৰা যদি মানে লয় গাত ভাঙা তেতিয়াহ'লে চৰ্মৰোগৰ পৰা হাত সাৰিব পাৰে আৰু যিসকল ভকত আছে তেখেতসকলে যাতে মৃত্যু কণ্ঠবোৰ ব্যৱহাৰ কৰে নীতি নিয়মৰ বিষয়ে ক'বলৈ গ'লে সেয়াই আৰু এই পৰম্পৰা কিন্তু আমাৰ চলি আছে চলি থাকিব সংস্কৃতিৰ এটা আপুৰুগীয়া সংস্কৃতি বুলি ক'ব লাগিব মই ইতিমধ্যে কৈছোঁ যে নগাঁও জিলাত পুৰণি পৰম্পৰা আমাৰ শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ এই বোকা ভাওনা এইটো পুৰণি পৰম্পৰা আৰু এইটো আপুৰুগীয়া সংস্কৃতি আৰু আমি নৱপ্ৰজন্মই ধৰি ৰাখিবলৈ চেষ্টা কৰি আহিছোঁ আৰু আমি দেখিছোঁ আমাৰ ককা দেউতাহঁতৰ দিনৰ পৰা আমি এই অনুষ্ঠান দেখি আহিছোঁ আৰু তেতিয়া যেনেকুৱা আছিল বৰ্তমান তাতকৈ অধিক মানে উন্নত হ'বলৈ আৰম্ভ কৰিছে স্বাভাৱিকতে আৰু এটা কথা আপোনালোকে মন কৰিব আমাৰ শ্ৰী শ্ৰী বিশ্বম্ভৰদেৱ এই ব্ৰহ্মচাৰী সত্ৰখনে প্ৰচাৰ আছে কিন্তু প্ৰসাৰ অলপ কম প্ৰচাৰ আছে কিন্তু প্ৰসাৰ কম আমি এইকাৰণে কৈছোঁ যে প্ৰসাৰ কমটো এইকাৰণে কৈছোঁ যে প্ৰচাৰ পাইছে
কিন্তু সত্ৰখনৰ যিটো আন্তঃগাঁথনি সেই আন্তঃগাঁথনি যথেষ্ট নিম্ন খাপৰ হৈ আছে। আপোনালোকে দেখিছে আমাৰ নামঘৰত এতিয়া পানী পৰে, গতিকে এনেকুৱা কিছুমান অসুবিধা আছে যিবিলাক অসুবিধাৰ কাৰণে আমি এতিয়া দাম্পৰ ভাগৰ যিকোনো সংস্কৃতি। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ অভিজিত বৰা। খুব সুন্দৰকৈ আপুনি পৰিৱেশটো দেখুৱালে। এয়া আছিলে সামগ্ৰীৰ পৰিৱেশ। নন্দোৎসৱ উদযাপন কৰা হৈছে, হৰিনামেৰে মুখৰিত হৈ পৰিছে ব্ৰহ্মচাৰী সত্ৰ। ইয়াৰ লগে লগে এতিয়াৰ খবৰৰ পৰা মই মুনমি বিদায় লৈছোঁ। ধন্যবাদ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।